গুড মর্নিং গাইজ, ওয়েলকাম টু মনজয় ব্লগস। আপোনালোকে মোৰ চেনেল সাবস্ক্রাইব কৰি থব, মোৰ নিউ আপডেট চাব পাৰিব। গাইজ মই আছোঁ বৰ্তমান ছয়গাঁও। গাইজ এইটো হ'ল ছয়গাঁও চিটি, ছয়গাঁও বাছ ষ্টেণ্ড। চ' গাইজ আজি মই আপোনালোকক দেখাম ছয়গাঁৱত থকা মা বগলা হোণ্ডা শ্ব'ৰুম, য'ত নেকি আপোনালোকে ধুনীয়া ধুনীয়া স্কুটি পাব, ধুনীয়া ধুনীয়া বাইক পাব। দেখিলেই ধুনীয়া লাগে, দেখিলেই মৰম লাগে। চ' আপোনালোকে মোৰ ভিডিঅ' ক'ৰ পৰা চাই আছে কমেণ্ট কৰিব। গাইজ টেনশ্যন ল'ব নালাগে, চেল এক্সচেঞ্জ ফাইনেন্স এভেইলেবল। যদি আপোনালোকৰ পুৰণা গাড়ী আছে আপোনালোকে এক্সচেঞ্জ কৰিব পাৰিব। গাইজ হোণ্ডা শ্ব'ৰুমত কি গাড়ী আছে, কোনটো গাড়ী কিমান দাম আপোনালোকে A to Z গম পাব। চ' ভিডিঅ'টো স্কিপ নকৰিব, বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। গাইজ ইয়াৰ মলত আছে হোণ্ডা শ্ব'ৰুমত যিটো দাস। হয়, নমস্কাৰ। গাড়ী আমাৰ ইয়াতে হোণ্ডাৰ সকলোখিনি গাড়ীয়ে পাব, স্কুটাৰৰ লগতে বাইক আপোনাৰ 160 লৈকে আছে, বাইক স্কুটিৰো আপোনাৰ 125 লৈকে আছে, ডিঅ' এক্টিভা। অফাৰ বৰ্তমান আমাৰ ইয়াতে ছাৰ্ভিচিংটো হৈ যায়, ছাৰ্ভিচিঙৰ কাৰণে ক'তো যাব লগা নহয়। তো ছাৰ্ভিচিঙত আমাৰ অফাৰ চলি আছে। ছাৰ্ভিচিঙত আপুনি মোবিল চেঞ্জ কৰিলে 7% ডিছকাউণ্ট পাব, লগতে ফ্ৰী ৱাশ্বিং চলি আছে। ছাৰ্ভিচিঙত আহিলে আপুনি ফ্ৰী ৱাশ্বিং পাব। স্পেয়াৰ পাৰ্টছত আপোনাৰ 5% ডিছকাউণ্ট চলি আছে, স্পেয়াৰ পাৰ্টছতো আপুনি 5% ডিছকাউণ্ট পাই যাব। মানে আমাৰ ইয়াতে গোটেইখিনি হৈ যায়, অনলি শ্ব'ৰুম বুলি নহয়, ছাৰ্ভিচিংটো হৈ যায়। ছাৰ্ভিচিং আপোনাৰ নতুন গাড়ীৰ লগত আপোনাৰ 3টা ছাৰ্ভিচিং ফ্ৰী থাকে হোণ্ডাৰ ফালৰ পৰা, লগতে আমাৰ ফালৰ পৰা নতুন গাড়ী ল'লে আপোনাক 2টা হেলমেট দিয়া যায় ফ্ৰী। এইখিনিয়ে আৰু। গাইজ এইটো হ'ল ছাৰ্ভিচ শ্ব'ৰুম, আপোনালোকে চাই লওক। এয়া গাড়ী ছাৰ্ভিচ কৰি আছে। আপোনালোকে যোনে যোনে হোণ্ডা গাড়ী ভাল পায় বা হোণ্ডা গাড়ী কিনিম বুলি ভাবি আছে, চ' আপোনালোকে আহক ছয়গাঁৱত থকা মা বগলা হোণ্ডা শ্ব'ৰুম। আপোনালোকে ইয়াৰ পৰা গাড়ী কিনিলে ছাৰ্ভিচ ফ্ৰী পাব, লগতে হেলমেট ফ্ৰী পাব। চ' আপোনালোকে আহক আৰু ভিজিট কৰক মা বগলা শ্ব'ৰুম। এইটো আপোনাৰ এক্টিভা 125cc নতুন ভেৰিয়েণ্ট 2B বুলি আহিছে। আপোনাৰ এইখনৰ লগত বৰ্তমান চাৰ্জিং পইণ্ট প্লাছ আপোনাৰ স্মাৰ্ট ডিছপ্লে আহে, ডিছপ্লে কণ্ট্ৰল কৰাকৈ আপোনাৰ ছুইচ দিছে ইয়াতে। গোটেইখিনি টাইম ছেট কৰা বা অল ডিছপ্লে ছেট কৰাকৈ এইটো ছুইচ আছে ইয়াতে, লগতে আপোনাৰ চাৰ্জিং পইণ্ট আছে ইয়াতে। এইখন ল'লে আপোনাৰ 1,23,143 টকা। এইটো কেছৰ দাম কৈছোঁ মই, কেছ প্ৰাইচটো। ফাইনেন্স কৰিলে আপোনাৰ যি হিচাপত ফাইনেন্স আহে হিচাপত। এইটো আপোনাৰ 110cc এক্টিভাৰ, এইটো হৈছিলে 125 আৰু এইটো হৈছে আপোনাৰ 110। 110খনতো আপোনাৰ ছেম ফিউচাৰ্ছ পাব, ছেম ফিউচাৰ চাৰ্জিং পইণ্টটো পাব, ইয়াৰ লগতে স্মাৰ্ট ডিছপ্লেও পাব। 2টা মডেল আহে আপোনাৰ এক্টিভা এই 110ত, ষ্টেণ্ডাৰ্ড আৰু DLX লৈ। এইখন ল'লে আপোনাৰ এইখনৰ দাম আছে 1,05,000। 1,05,000 ফাইনেন্স হৈ যাব। ফাইনেন্স আপোনাৰ কম ডাউন পে'মেণ্টতে ওলাই যাব আমাৰ ইয়াত। ল' ডাউন পে'মেণ্ট নৰ্মেলি আপোনাৰ এইখনত আহি যাব মোটামুটি 10,000 ওলাই যাব আপোনাৰ। বাকী লগতে আপোনাৰ এক্সচেঞ্জ ভেলুটো আমাৰ ইয়াতে ভাল পোৱা যায়। যদি আপুনি এক্সচেঞ্জ কৰিব আহে, এক্সচেঞ্জৰ যিটো এমাউণ্ট বাকী শ্ব'ৰুমতকৈ আমাৰ ইয়াত অলপ ভাল পায় আৰু। এইটো আপোনাৰ 110cc ছেম। এইখন হৈছে DLX, এইখন হৈছে DLX, এইখন হৈছে ষ্টেণ্ডাৰ্ড। লগত এইখনো আপোনাৰ 110cc আছে আৰু এইখনো 110cc। বাকী এইখন হৈছে আপোনাৰ ডিঅ'ৰ এইখন আপোনাৰ DLX। এইখনৰ দাম আহিব আপোনাৰ 1,13,000। ফিউচাৰ্ছখিনি ছেম আছে, স্মাৰ্ট ডিছপ্লে, চাৰ্জিং পইণ্ট গোটেইখিনি পাই যাব। স্মাৰ্ট ডিছপ্লে আছে, এইখন চাৰ্জিং পইণ্ট আছে ইয়াতে, ছেম ফিউচাৰ্ছ। বাইকৰ কালেকশ্যনো আছে আমাৰ ইয়াতে। এইখনো আপোনাৰ ছেম এক্টিভাৰ 110cc DLXৰ, ছেম একেইখনৰ দৰে এইখনো। গাড়ী কালেকশ্যন চাব পাৰে, কালেকশ্যন আছে, বাইকৰ কালেকশ্যনো আছে আমি ইয়াতে। বাইক আছে এইখন SP 160 আছে, 900 আছে। 900খন আপোনাৰ মাইলেজৰ কাৰণে বেষ্ট, 90 মাইলেজ দিব আৰামছে এইখনে। এইখন মাইলেজৰ কাৰণে বেষ্ট পাব, এইখন আৰু বেষ্ট মাইলেজ। বাকী একেইখন আছে SP 125, এইখন SP 125, একেইখন SP 125। এইখনৰ আপোনাৰ দাম 1,23,000 ডিছ আহি যায়। ডিছখনত অলপ দামটো বেছি থাকে। এইখন হৈছে আপোনাৰ ড্ৰামখনত আপোনাৰ কম আছে দাম। ড্ৰামখনত আপোনাৰ মোটামুটি 1,14,000 আহি যাব, নন ডিছখন হয়, নন ডিছ এইখন। বাকী ডিছ কেইখনত 1,23,000, এইখনত আপোনাৰ 1,14,000। আৰু আপোনাৰ বাইক ল'লে
ফাইনেন্স কৰিলে নৰ্মেল হেৰি নৰ্মেলি আপোনাৰ SP কেইখন ল'লে 15-20ৰ ভিতৰত আহি যাব। 15-20ৰ ভিতৰত ওলাই যাব। ডকুমেণ্টছ আপোনাৰ পান কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক, বেলেগ একো নালাগে। অনলি পান কাৰ্ড, আধাৰ কাৰ্ড লগতে বেংক পাছবুকটো লৈ আহিলে হ'ল। ফাইনেন্স অল আছাম হৈ যাব। আপোনাৰ যেনেকুৱা ফাইনেন্স লাগে, যি ফাইনেন্স লাগে সেইটোৱে পাব। আমাৰ ইয়াতে IDFC, হিন্দুজা, টাটা কেপিটেল চব ফাইনেন্স আছে। এক্সচেঞ্জ কৰিব পাৰে। এক্সচেঞ্জ ভেলুটো আমাৰ ইয়াতে বহুত ভাল পাই যাব। ये बड़ी अच्छी बात कही आप। গাইজ আপোনালোকে বহুতেই বিচাৰে হোণ্ডা বাইক লাগে, হোণ্ডা স্কুটি লাগে। চ' আপোনালোকে আহক ছয়গাঁৱত থকা মা বগলা হোণ্ডা শ্ব'ৰুম। আৰু লোকেশ্যনটো ভাল, ছয়গাঁও বাছ ষ্টেণ্ডৰ লগত আছে। যদি আপোনালোকে বিজয়নগৰ ফালৰ পৰা আহে দেখা পাব ৰাইট ছাইড, যদি আপোনালোকে গোৱালপাৰা ফালৰ পৰা আহে দেখা পাব লেফ্ট ছাইড। দেখাই দিয়া কালচোন। টেনশ্যন ল'ব নালাগে, চেল এক্সচেঞ্জ ফাইনেন্স এভেইলেবল। চ' আপোনালোকে আহক আৰু ভিজিট কৰক। এইটো হ'ল ৰিচিপশ্যন। আপোনালোকে আহিলে বাইদেউক লগ পাব ন বাইদেউ? আৰু এজনী বাইদেউ আছে লগ পাব। এইটো হ'ল বিলিং কাৰণে ন। চ' আপোনালোকে আহক ভিজিট কৰক। গাইজ ভিডিঅ'ত ফোন নম্বৰ আহি আছে, আপোনালোকে ফোন কৰি ল'ব। আপোনালোকে মোৰ ভিডিঅ' চাই কিনে আহক। হেলমেট ফ্ৰী পাব, পেট্ৰল ফ্ৰী পাব। চ' আপোনালোকে যদি ইউটিউবত চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি দিব। চ' আপোনালোকে আহক আৰু ভিজিট কৰক। হোণ্ডা গাড়ী লাগে লৈ যাব। আজিৰ কাৰণে বাই বাই।